মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে চৰকাৰী গাঁওবুঢ়াই এবাৰ ৰাজচক্ৰ কাৰ্যালয়ৰ ভিতৰতে ঘুষ লোৱাৰ দৃশ্য বন্দী হল কেমেৰাত আমি দৃশ্যাংশ দেখুৱাইছো এয়া চাওক কিদৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ চৰকাৰী গাঁওবুঢ়া আব্দুল হায়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে দৃশ্যাংশ দেখুৱাইছো কিদৰে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়তে মহিলাৰ পৰা ঘুষ লৈছে গাঁওবুঢ়াই দৃশ্যাংশ দেখিছে সমগ্ৰ দৃশ্য বন্দী হৈ পৰিছে কেমেৰাত ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়তে এনেদৰে মহিলাৰ পৰা ঘুষ লৈছে গাঁওবুঢ়াই মাটি নামজাৰি কৰাৰ নামত 1 লাখ টকা দাবী চৰকাৰী গাঁওবুঢ়াৰ আৰু নগাঁও জিলাৰ গাঁওবুঢ়া সন্থাৰ সম্পাদক এগৰাকী আব্দুল হাই আৰু এগৰাকীৰ বিৰুদ্ধে ঘুষ লোৱাৰ সামগ্ৰিক দৃশ্য বন্দী হৈছে কেমেৰাত 1 লাখ টকাৰ প্ৰথম কিস্তি হিচাপে ঘুষ ললে 25,000 টকা আৰু ঘুষ লোৱাৰ সমগ্ৰ দৃশ্য বন্দী হৈ পৰিছে মোবাইল কেমেৰাত আমি এম্বুলেন্সৰ সহায়তে দৃশ্যাংশ দেখুৱাই গৈছো ৰূপহীয়াতৰ ঘেহুৱা চলচলি গাঁৱৰ গাঁওবুঢ়া এগৰাকী আব্দুল হাই ঘুষ লৈও আব্দুল হায়ে কাম কৰি নিদিয়াত মহিলাগৰাকী এতিয়া কাষ চাপিছে আৰক্ষীৰ ৰূপহীৰ ৰাজচক্ৰ কাৰ্যালয়তে এই কাণ্ড সংঘটিত হৈছে আৰু ইতিমধ্যে ৰূপহীয়া থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলা এগৰাকীয়ে এম্বুলেন্সৰ সহায়ত আমি সেই দৃশ্যাংশ দেখুৱাইছো মাটির উদ্দেশ্য মাটি ইজাহার দিবার লাগে আমার বাপের নাম হয়েছে আলিমুদ্দিন বাপের মাটি হয়েছে মোট 22 বিঘা আঙ্গর 11 ভাই বোনের থেকে বাদে আমরা আঙ্গরে দিছে 9 কাটা কষে আরো মাটি রয়েছে হেঁটে বাদে দিব আমার গাবরার লগে মিললে যুক্তি হেরা আর ঘুষ খাইয়া হেরা গাবরা দিছে আগে বায়ান ছিঁড়ে নামজারি করে দিছে করে হেরা আমার বায়ান ছিঁড়ে বেলা মানুষের তান বিচারছে ওখানে আপনার জানাইতেছি এটাই যাতে গাবরের বলে গেছি গেহারে বোধ জানাইছি বোধ গাবরা করতেছে তোমরা 15,000 টাকা দেও বোধ মাটির নাম জড়িয়ে দেম দিলে বাদে তোমরা রয়ে যাবো বোধ আমরা গেছি গেলে 15,000 টাকা দিছি দিলে বাদে গেছে তো যাও ওইব বোধ 1 সপ্তাহ বাদে গেহারে গেছি 1 সপ্তাহ বাদে গেছি গেহারে কি আরো 1 লাখ টাকা লাগে 1 লাখ টাকা দিলে মাটির নাম জড়িয়ে দিব বাদে আমরা 1 লাখ টাকা করতে দেব আমরা গরিব মানুষ দিবার হইতাম না তো তৎক্ষণাৎ আওয়া হয়েছে উপযুক্ত হিসাবে আন্না গর্তান অনুরোধ জানাইলাম গেছিলাম গাবরা কইছে 25,000 টাকা লাগবে আমরা কইছি যে 25,000 টাকা করতে দেন তে আমরা বাসাও করে তাও 15,000 টাকা দিছি বাদে কাছে কইছি বাদে আই ভর্তি বাদে 1 সপ্তাহ পরে গেছি কই 1 লাখ টাকা লাগবে গরিব পেরে 1 লাখ টাকা তুলতে হবে যোগাযোগ কৰক 709990